জাতীয় সংগঠন মুখ্যমন্ত্ৰী মহোদয়ক মই ব্যক্তিগতভাৱে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে তেখেতৰ গাত অসমীয়া তেজ আছেনে নাই। কিবা কাৰণত যদি তেওঁলোকক যদি কাৰাগাৰলৈ তেওঁলোকে যদি নিক্ষেপ কৰে আহি থকা দিনত গণতান্ত্ৰিকভাৱে এই বিষয়ত কিন্তু প্ৰতিবাদ আৰু বেছিকৈ সবল হ'ব। যোৰহাটতে যি চলিলে এনেকুৱা ধৰণৰ লেংটা বাবাৰ কাপোৰ নোহোৱাকৈ এনেকুৱা বাবাক যে দেখিবলৈ পাইছোঁ, ইয়াতকৈ আৰু দুৰৱস্থা কেতিয়া কোনো কাৰণত থলগী জনসাধাৰণৰ কাৰণে নাহে। কি মুখত কোলা মানে টেপ মাৰি বহি থাকিব লাগিছিলে নেকি? প্ৰতিবাদৰ ভাষা মুখে উলিয়াইছে, প্ৰতিবাদৰ ভাষা তাতো অশ্লীল বাক্য প্ৰয়োগ কৰা নাছিলে। তালেতো কোনো বোলে প্ৰশাসনিক বিষয়ালৈ শিলগুটি দলিওৱা নাছিলে। আইনখনৰ প্ৰত্যেকটো ছেকশ্যন BNS ভাৰতীয় ন্যায় সংহিতা এওঁলোকৰ নিজৰ নিজৰ মতে লিখি লৈছে। আজিকালি চব বস্তু ধ্বংস হোৱাৰ এটা লক্ষণ থাকে। মানে বেছিকৈ উৰিছে, যিমান উৰিব লাগে জোখতকৈ বেছিকৈ উৰিছে। এনেকুৱা উলংগ কাপোৰ কানি নিপিন্ধা লেংটা এনেকুৱা ধৰণৰ তেওঁলোকে সমদল বা এনেকুৱা তেওঁলোকে কি কয় পদযাত্ৰা কৰিলে নহ'ব। তেওঁলোকৰ নীতি নিয়মত যদি আছে তেওঁ বেৰৰ মাজেদি যাব লাগিব। অসমত যি লেংটা বাবা উলংগতকৈ মই অকণমান শুনিবলৈ আচহুৱা কৰি দিছোঁ। ধৰ্মই খুব বেছিকৈ প্ৰাধান্য পাব, তাত আপোনাৰ বিবেক আৰু বুদ্ধিয়ে প্ৰাধান্য নাপায়। আপোনালোকে ইতিমধ্যে গম পাইছে এইখন চৰকাৰে কেৱল হিন্দু মুছলমান আপোনাৰ এই যিটো ধৰ্মীয় মেৰুকৰণ যিটো কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ব্যক্তিগতভাৱে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে তেখেতৰ গাত অসমীয়া তেজ আছেনে নাই। কিবা কাৰণত যদি তেওঁলোকক যদি কাৰাগাৰলৈ তেওঁলোকে যদি নিক্ষেপ কৰে আহি থকা দিনত গণতান্ত্ৰিকভাৱে এই বিষয়ত কিন্তু প্ৰতিবাদ আৰু বেছিকৈ সবল হ'ব। যোৰহাটতে যি চলিলে এনেকুৱা ধৰণৰ লেংটা বাবাৰ আপোনাৰ কি কয় আপুনি যি নকওক লাগিলে পদযাত্ৰাই কওক যি নকওক লাগিলে, ইয়াৰ পাছত যদি অসমৰ বাকী যিকোনো যদি জিলাত তেওঁলোকে এনেকুৱা যদি পদক্ষেপ লয় তেতিয়াহ'লে অসমৰ জনসাধাৰণে অসমৰ থলগীয়ে কোনো দল সংগঠনে এনেকুৱা লেংটা বাবাৰ এনেকুৱা উলংগা বাবাৰ এনেকুৱা কি কয় পদযাত্ৰা কৰিবলৈ নিদিয়ে। কুঠাৰ জলঙা মানে নেদেখে, কিন্তু বেজী জলঙা দেখে। বিজেপি চৰকাৰখনৰ দিনত আপোনালোকৰ প্ৰত্যেকজন মিডিয়া পাৰ্চনে গম পায় ইতিমধ্যে তিলটোকে তালটোকে তিলকৈ। 30 তাৰিখে হৈ যায় যিটো ঘটনা, এই ঘটনাটোক অসমৰ থলগী জনসাধাৰণে একেমুখে ধিক্কাৰ দিছে। আপোনালোকে ইতিমধ্যে গম পায় অসমখন আজি এই মুহূৰ্তলৈকে কৃষ্টি সংস্কৃতি ধৰ্মীয় ৰীতি নীতিৰ ফালৰ পৰা ভাৰতৰ পৰা পৃথক। গতিকে অসমত যি লেংটা বাবা উলংগতকৈ মই অকণমান শুনিবলৈ আচহুৱা কৰি দিছোঁ। যি লেংটা বাবাৰ যি এটা বিকৃত স্বৰূপ অসমৰ জনসাধাৰণৰ থলগীয়ে দেখিবলৈ পালে, এই বিষয়টো কেৱল বিলাসিতা অসম বুলিয়েই নহয়, অসমৰ সচেতন মহলে ইয়াক পোনপটীয়াকৈ ধিক্কাৰ দিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনত ব্যৱস্থা কাপোৰ নোহোৱাকৈ এনেকুৱা বাবাক যে দেখিবলৈ পাইছোঁ, ইয়াতকৈ আৰু দুৰৱস্থা কেতিয়া কোনো কাৰণত থলগী জনসাধাৰণৰ কাৰণে নাহে। বিলাসিতা অসমৰ মজিয়াৰ পৰা আমি এটা কথা আপোনালোকক স্পষ্টকৈ পোনপটীয়াকৈ ক'ব পাৰোঁ, ইতিমধ্যে তেওঁলোকক জেললৈ মানে কাৰাগাৰলৈ তেওঁলোকক পঠিওৱা পথ প্ৰশস্ত হৈছে। কিবা কাৰণত যদি তেওঁলোকক যদি কাৰাগাৰলৈ তেওঁলোকে যদি নিক্ষেপ কৰে আহি থকা দিনত গণতান্ত্ৰিকভাৱে এই বিষয়ত কিন্তু প্ৰতিবাদ আৰু বেছিকৈ সবল হ'ব। আপোনালোকে ইতিমধ্যে গম পায় যে আগদিনাখনি লেংটা বাবা কেইজনে এটা পদযাত্ৰা কৰিছিলে, তাৰ পাছদিনাখনি বিলাসিতা অসম তথা জাতীয় দল সংগঠনৰ লগত সচেতন মহলৰ লগত যোৰহাটবাসীৰ লগত লগ হৈ তেওঁলোকে এটা গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। গণতান্ত্ৰিকভাৱে এখন যদি গণতান্ত্ৰিক চৰকাৰৰ দিনত এজন থলগী জনসাধাৰণে যদি প্ৰতিবাদ কৰাৰ অধিকাৰে নাই, তেতিয়াহ'লে গণতন্ত্ৰৰ জেগাত আমি যে স্বৈৰতন্ত্ৰ ৰাজতন্ত্ৰ চলি আছে তাক আমাৰ দেশকৈ আমাৰ এইটো প্ৰমাণ হৈছে। গতিকে ইয়াৰ পৰা দিছপুৰ নেতৃত্বাধীন চৰকাৰখনক অসমৰ প্ৰত্যেকজন থলগী জনসাধাৰণে এই মুহূৰ্ততে নচ্ছেদ কৰিব লাগে। আৰু আমি ইয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু গৃহ বিভাগক স্পষ্টকৈ এটা সকীয়নি দিছোঁ। যোৰহাটতে যি চলিলে এনেকুৱা ধৰণৰ লেংটা বাবাৰ আপোনাৰ কি কয় আপুনি যি নকওক লাগিলে পদযাত্ৰাই কওক যি নকওক লাগিলে, ইয়াৰ পাছত যদি অসমৰ বাকী যিকোনো যদি জিলাত তেওঁলোকে এনেকুৱা যদি পদক্ষেপ লয় তেতিয়াহ'লে অসমৰ জনসাধাৰণে অসমৰ থলগীয়ে কোনো দল সংগঠনে এনেকুৱা লেংটা বাবাৰ এনেকুৱা উলংগা বাবাৰ এনেকুৱা কি কয় পদযাত্ৰা কৰিবলৈ নিদিয়ে। আৰু এটা অনুৰোধ থাকিলে বিনা চৰ্তে বিলাসিতা অসমৰ 6জনকৈ সৈনিক আৰু 2জন বাকী বেলেগ সংগঠনৰ সৈনিকক ইনক্লুডিং এডভকেট এজনকো তেওঁলোকে এৰেষ্ট কৰিছে বুলি শুনিছোঁ। বিনা চৰ্তে তেওঁলোকক মুকলি আকাশলৈ এৰি দিব লাগে বা মুক্তি দিব লাগে, নহ'লে আহি থকা দিনত আৰু গণতান্ত্ৰিকভাৱে জোৰদাৰ
প্ৰতিবাদ হ'ব, যি প্ৰতিবাদ গোটেই অসম ব্যাপী শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰচলিত থাকিব। ধৰ্মই খুব বেছিকৈ প্ৰাধান্য পাব, তাত আপোনাৰ বিবেক আৰু বুদ্ধিয়ে প্ৰাধান্য নাপায়। আপোনালোকে ইতিমধ্যে গম পাইছে এইখন চৰকাৰে কেৱল হিন্দু মুছলমান আপোনাৰ এই যিটো ধৰ্মীয় মেৰুকৰণ যিটো কৰিছে, ধৰ্মীয় যি আপোনাৰ উন্মাদনা যিটো সৃষ্টি কৰিছে, তাৰ যোগেদি মানুহৰ চিন্তা চেতনা বৌদ্ধিক ক্ষেত্ৰৰ ফালৰ পৰা আঁতৰাই লৈ গুচি আহিছে। এতিয়া এই যিটো প্ৰেক্টিকেল ফিল্ডৰ পৰা আঁতৰাই আনি তেওঁলোকক যিখিনি আমাৰ এটা এৰিয়াত ভৰাই দিব বিচাৰিছে, এইডোখৰ জেগাৰ পৰাই তেওঁলোকৰ মতেতো বিজ্ঞান বুলি কয় কোনো বস্তু নাই। তেওঁলোকৰ মতে কেৱল ধৰ্ম, কেৱল হিন্দু মুছলমান, কেৱল ৰাজনৈতিক বিষয়বস্ত, এইবিলাকৰ ক্ষেত্ৰত মানে ধৰ্মীয় বিষয়বস্ত বিয়পোৱা কেৱল মাত্ৰ লেতেৰা ৰাজনীতি চলাই আছে। আৰু ইয়াত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ব্যক্তিগতভাৱে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে তেখেতৰ গাত অসমীয়া তেজ আছেনে নাই? তেখেতৰ গাত যদি অসমীয়া তেজ আছে, এই 8জনকৈ অসমীয়া থলগী জনসাধাৰণক সৈনিকক প্ৰতিবাদকাৰীক যে গ্ৰেপ্তাৰ কৰিছে, ই এটা চৰম ব্যৰ্থতা চৰকাৰখনৰ। আৰু ই চৰম অপমান কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, যদিহে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এজন অসমীয়া খিলঞ্জীয়া অসমীয়া হয়। আইনখনৰ প্ৰত্যেকটো ছেকশ্যন BNS ভাৰতীয় ন্যায় সংহিতা এওঁলোকৰ নিজৰ মতে লিখি লৈছে আজিকালি। তেওঁলোকে কুঠাৰ জলঙা মানে নেদেখে, কিন্তু বেজী জলঙা দেখে। বিজেপি চৰকাৰখনৰ দিনত আপোনালোকৰ প্ৰত্যেকজন মিডিয়া পাৰ্চনে গম পায় ইতিমধ্যে, তিলটোকে তালটোকে তিল কৰে। এওঁলোকে মানে টুইষ্ট কৰিবৰ কাৰণে বেছি টাইম নালাগে। গতিকে সেইকেইজন ব্যক্তিয়ে যেতিয়া গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছে, কি মুখত কোলা মানে টেপ মাৰি পিনে বহি থাকিব লাগিছিলে নেকি? প্ৰতিবাদৰ ভাষা মুখে উলিয়াইছে, প্ৰতিবাদৰ ভাষা তাতো অশ্লীল বাক্য প্ৰয়োগ কৰা নাছিলে, তালেতো কোনো বোলে প্ৰশাসনিক বিষয়ালৈ শিলগুটি দলিওৱা নাছিলে। এখন চৰকাৰ বিপৰ্যয় হোৱাৰ মানে চব বস্তু ধ্বংস হোৱাৰ এটা লক্ষণ থাকে। মানে বেছিকৈ উৰিছে, যিমান উৰিব লাগে জোখতকৈ বেছিকৈ উৰিছে। ইয়াৰ পৰিণাম খুব কম দিনত ভুগিব। অসমৰ থলগিৰি জনসাধাৰণে খুব নীৰৱে নিতলে চাই আছে। ইয়াৰ প্ৰত্যুত্তৰ দিব, কিমান পাপ কৰিব। এনেকুৱা উলংগ কাপোৰ কানি নিপিন্ধা লেংটা এনেকুৱা ধৰণৰ তেওঁলোকে সমদল বা এনেকুৱা তেওঁলোকে কি কয় পদযাত্ৰা কৰিলে নহ'ব। তেওঁলোকৰ নীতি নিয়মত যদি আছে, তেওঁ বেৰৰ মাজেদি যাব লাগিব, বেৰৰ মাজেদি। তেওঁলোকে দেখোন নিজে এইবিলাক বহুত ডাঙৰ ফৌজদালি কথা কৈ থাকে। এনেকৈ নচলিব, এইবিলাক নচলিব। কাপোৰ নহ'লে আৰক্ষী প্ৰশাসন জাতীয় সংগঠন আমাৰ পৰা আমি জিলা প্ৰশাসনক ধিক্কাৰ দিছো, কিয়নো আমি এটা হক আহিছো। আমি এই লাংটা বাবাৰ যি ইয়াত প্ৰদৰ্শন লাংটা